Students, আজি আমি নেক্সট পাৰ্টখিনি কণ্টিনিউ কৰোঁ ট্ৰজান হৰ্চলৈকে লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ আৰু মই বুজিছা বুলিয়ে ভাবিছোঁ তোমালোকে আনচাৰো তোমালোকে মোক লিখি দিছা বহুতকেইজনে দিয়া নাই হ'লেও এতিয়া শুনিবা এণ্টিভাইৰাছ ছফ্টৱেৰ কি হয় আমি পঢ়িম এণ্টিভাইৰাছ বুলি ক'লে তোমালোকে চিধা ভাবি মানে এইটোৱে ধ্যান আহে ন এণ্টিভাইৰাছ তাৰমানে ন' ভাইৰাছ হয় নাই তাৰমানে চে ন' টু ভাইৰাছ তাৰমানে ভাইৰাছ আঁতৰোৱা এটা ছফ্টৱেৰ গম পালানে সেইটো চাবা কি হয় An antivirus software is a program designed to detect and remove malicious programs, that is, viruses, worms, and Trojan horses. Malicious program মানে কি জানানে? যি program harmful হয়, যি program systemটোক harm কৰিব পাৰে, তে সেই programবিলাককে malicious software বা malicious program বুলি কয়। Antivirus software টো এনেকুৱা এটা software হয় যিটো ভাইৰাছ বা worms বা ট্ৰজান হৰ্চৰ নিচিনা মেলিচিয়াছ প্ৰগ্ৰেমবিলাক আঁতৰাবলৈ মানে ডিজাইন কৰা হয় এণ্টিভাইৰাছ ছফ্টৱেৰৰ কাৰণে কি কি দৰকাৰী চাবা ফলোৱিং ৰিকুৱাৰমেণ্টছ আৰ নেচেচাৰী ফৰ এন এণ্টিভাইৰাছ ছফ্টৱেৰ টু বি ইফেক্টিভ এণ্টিভাইৰাছ ছফ্টৱেৰ এটা ইফেক্টিভ হ'বলৈ হ'লে কি কি দৰকাৰ হয় চাবা প্ৰথমটো হৈছে যে বেকগ্ৰাউণ্ডত এনি টাইম চলি থাকিব লাগিব তাৰমানে কম্পিউটাৰটো চলি থাকিলে এণ্টিভাইৰাছটো এক্টিভ হৈ থাকিব লাগিব ইনএক্টিভ এণ্টিভাইৰাছ হ'ব নালাগে সেইকাৰণে আমি আপডেট কৰোঁ হয়নে It should be regularly updated, so that it recognizes the new versions of malicious program. যিহেতু malicious program বিলাক কি হয় টাইপছ অফ ভাইৰাছত আমি পঢ়িছিলোঁ কোডবোৰ চেঞ্জ হৈ থাকে হয় নাই তাৰ ভাৰ্জনবোৰ ইম্প্ৰুভ হৈ থাকে যিকোনো এটা ভাৰ্জন চেঞ্জ হৈ থাকে এটা ওৱান হ'লে ইটো 2 হ'ব নেক্সটৰটো গম পাইছানে সেই ভাৰ্জনবোৰ ৰিকগনাইজ কৰিবৰ কাৰণে আমি ছফ্টৱেৰটো আমি আপডেট কৰি থাকিব লাগিব Third point, it should have the capability to scan email attachment and files as they are downloaded from the internet. তাৰমানে আমি ইণ্টাৰনেটৰ পৰা যিকোনো ফাইল ডাউনলোড কৰোঁতেন আমাৰ সেই ফাইলবিলাক এণ্টিভাইৰাছবিলাকে এণ্টিভাইৰাছ ছফ্টৱেৰবিলাকে স্কেন কৰে বা ইমেইল কাৰোবাৰ তুমি মোলৈ এতিয়া মেইল পঠাইছা তোমালোকে কোনোবাই সেই মেইলটো মই পঢ়াৰ আগত এণ্টিভাইৰাছ ছফ্টৱেৰটোৱে স্কেন কৰিব লাগিব যদি এণ্টিভাইৰাছ ছফ্টৱেৰ নাথাকে তেতিয়া আমাৰ সেই মেইলত এটেচ হৈ আহিব পাৰে ভাইৰাছ গম পাইছানে সেই ইণ্টাৰনেটৰ থ্ৰুৱেদিয়েতো যিহেতু আমি মেইল চেক কৰিম থ্ৰু দ্য ইণ্টাৰনেট আমাৰ ছিষ্টেমলৈ ভাইৰাছ আহিব পাৰে যদি আমাৰ এণ্টিভাইৰাছ ছফ্টৱেৰটো ৰান হৈ নাথাকে বা এক্টিভ হৈ নাথাকে তাৰপিছত কি কৈছে দ্য ইউজাৰ শুড ৰান ফুল ডিস্ক স্কেনছ পিৰিয়ডিকেলি তাৰমানে আমি কম্পিউটাৰটো আমাৰ বা কম্পিউটাৰ বা যি ডিভাইচে নহওক আমি স্কেন কৰি থাকিব লাগিব ফ্ৰম টাইম টু টাইম আজি স্কেন কৰিছোঁ মোৰ আকৌ মন গ'ল মই 1 মান্থৰ পাছত হোল ছিষ্টেম স্কেন কৰিছোঁ তেনেকৈ আমি স্কেন কৰিব লাগিব গম পাইছানে ৰেগুলাৰ স্কেনিংটো ইজ ভেৰি গুড মানে Simple examples are prominent antivirus software are McAfee, VirusScan, Norton Antivirus, Kaspersky Antivirus, QuickHeal etc. তোমালোকে এইবিলাকৰ নাম শুনিছাই QuickHeal, Total Security, Kaspersky, K7 এইবিলাক কমন এণ্টিভাইৰাছ হয় স্পাইৱেৰটো চোৱা কি হয় Spyware is a computer program that secretly gathers information about the user and relays it to advertisers and other interested parties. It is also known as spybot or tracking software. Spyware is often installed without the user's consent when the users download something from the internet or when the user clicks some option in a pop-up window that appears while browsing. Spyware to ki hoy Spyware is a computer program that secretly gathers information about the user and relays it to advertisers and other interested parties. তাৰমানে আমি গম নেপোৱাকে আমাৰ বিষয়ে ইনফৰমেশ্যন কালেক্ট কৰিব পৰা কিছুমান কম্পিউটাৰ প্ৰগ্ৰেম ডিজাইন কৰা হয় সেইবিলাককে কোৱা হয় স্পাইৱেৰ তাৰমানে আমাক কি কৰে আমাক স্পাই কৰি থাকে তাহাঁতৰ কাবাৰ যদি আমাৰ মানে এক্টিভিটিছবিলাক স্পাই কৰি থাকে তাৰমানে ডিটেক্ট কৰি থাকে গম পাইছানে যেতিয়া মেটচিং কিবা হৈ যায় যে ইউজাৰৰ তাহাঁতৰ পাৰ্টিৰ কিবা দৰকাৰ হৈ যায় তেতিয়া আমাৰ কি হৈছে ইনফৰমেশ্যনবোৰ তাই সেই পাৰ্টিটোক দি দিয়ে গম পাইছানে স্পাইৱেৰ ছফ্টৱেৰটোৰ থ্ৰুৱেদি স্পাইৱেৰটো কেতিয়া মানে আমি ইউজাৰে গম নোপোৱাকৈ যিহেতু ইনষ্টল কৰে ন কেনেকৈ ইনষ্টল কৰিব পাৰে তাৰ দুটা ৱে আছে চাবা কি এটা ৱে আছে ইউজাৰে যেতিয়া কিবা এটা ডাউনলোড কৰি থাকে তেতিয়া আৰু এটা কি আছে যেতিয়া আমাৰ ৱেবছাইটৰ ব্ৰাউজাৰ যেতিয়া আমাৰ কিছুমান পপ আপ চেটিং বা কিবা কিবি এনেকৈ পপ আপ আহে চাবাচোন কুকিজৰ কাৰণে কিবা বা এনেকৈ তলত কিবা উইণ্ড' আহে অকণমানি সৰু উইণ্ড'ৰ অপশ্যন আহে আমি যে কেতিয়াবা আমি ক্ল'জ কৰি দিওঁ বা কেতিয়াবা আমি একচেপ্ট কৰি লওঁ সেই বস্তুটোতে স্পাইৱেৰ এটেচ হৈ থাকে গম পাইছানে সেই তেনেকুৱা আমি যদি কিবা ক্লিক কৰি দিওঁ
তেতিয়া স্পাইৱেৰে আমাৰ কম্পিউটাৰত ইনষ্টল হৈ যাব আৰু স্পাইৱেৰে কি কৰে আমাৰ কম্পিউটাৰ মেমৰিটো বহুত স্পেচ খাই পেলায় আৰু চিষ্টেমটো শ্ল' কৰি দিয়ে Spyware can also consume a lot of computer memory, making the computer very slow and difficult to work on. তাৰমানে শ্ল' হ'লেতো আমি ডেফিনেটলি কাম কৰিব নোৱাৰোঁ হয় নহয় সেইটোৱে হৈছে স্পাইৱেৰ নেক্সট চোৱা মালৱেৰ ইয়াত মেলৱেৰ বুলিও ক'ব পাৰোঁ আমি মলৱেৰ বুলি কওঁ একচুৱেলি মালৱেৰ মানে মেলিচিয়াছ ছফ্টৱেৰ মেলিচিয়াছ মানে কি হৈছে এনেকুৱা এটা ছফ্টৱেৰ যি কম্পিউটাৰৰ বেলেগৰ ছিষ্টেমক হাৰ্ম কৰিবলৈ ডিজাইন কৰা হয় চাবা malware কি হয় malware or malicious software is a generic term used for any program designed to harm but infect a computer without the user's user গম নপকে user কম্পিউটাৰটো হাৰ্ম কৰিবলৈ ডিজাইন কৰা ছফ্টৱেৰটোকে কোৱা হয় malware তাত কি কি ইনক্লুড হৈ থাকে ভাইৰাছ থাকে ৱৰ্ম থাকে ট্ৰজান হৰ্চ থাকে স্পাইৱেৰ থাকে গম পাইছানে স্পাইৱেৰৰ নিচিনা কিন্তু মেলৱেৰটো একে নহয় কম্পিউটাৰটোক আমি যেনেকৈ গাৰ্বেজ বুলি কওঁ যে ৰিচাইকেল বিনত আমি গাৰ্বেজ থওঁ হয় নাই বা আমি এনেও ডাষ্টবিনত গাৰ্বেজ থওঁ সেই মেলৱেৰটো কি হৈছে একচুৱেলি কম্পিউটাৰ কণ্টামিনেণ্ট কম্পিউটাৰটো ছিষ্টেমটোৱে গোটেই বেয়া কৰি পেলাই গম পাইছানে সেইটো কণ্টামিনেণ্ট ইট প্ৰিভেণ্টছ ইউ ফ্ৰম ইউজিং দ্য মেচিন এণ্ড গেডাৰ্ছ ইনফৰ্মেশ্যন এবাউট ইট ডিটেক্টৰ নহয় কিন্তু মেলৱেৰ ছফ্টৱেৰটো কি হয় স্পাইৱেৰতকৈ ডিফাৰেণ্ট হয় আৰু কি হয় কিন্তু কম্পিউটাৰটো পলিউট কৰি পেলাই কণ্টামিনেণ্ট তাৰমানে পলিউট গম পাইছানে বেয়া কৰি পেলাই ফাইলছবিলাক কি হয় আমাক চলাবলৈ অসুবিধাত পেলাই দিয়ে Precautions against malware. One of the best precautions against malware is to run an antivirus program or a software specially designed to detect and remove spyware. তাৰমানে এনেকুৱা এটা ছফ্টৱেৰ ডিজাইন কৰে যিটোৱে আমাক স্পাইৱেৰ ৰিমুভ কৰিব ইয়াত ওৱান অফ দ্য বেষ্ট প্ৰিকশ্যন এগেইনষ্ট মেলৱেৰ ইজ টু ৰান এন এণ্টিভাইৰাছ প্ৰগ্ৰেম তাৰমানে মেলৱেৰ এটাক আঁতৰাবৰ কাৰণে বা প্ৰিভেণ্ট কৰিবৰ কাৰণে আমাৰ বেষ্ট অপশ্যনটো কি হৈছে আমি কম্পিউটাৰৰ নিজৰ ডিভাইচত আমি এণ্টিভাইৰাছ ছফ্টৱেৰ এটা ইনষ্টল কৰি ল'ব লাগিব যাতে মেলৱেৰ বা যিকোনো স্পাইৱেৰ আমাৰ তাত আঁতৰাই দিব পাৰে আমাৰ উইণ্ড'জত ইনবিল্ট এটা থাকেই উইণ্ড'জ ডিফেণ্ডাৰ বুলি ইয়াত চাবা এক্সাম্পল উইণ্ড'জ ডিফেণ্ডাৰ at least once a week or every time you indulge in excessive web surfing তাৰমানে আমি আজিকালিতো ইমানেই আমি ইণ্টাৰনেট চলাওঁ আমি বহুত কমপ্লেইন পাওঁ আমাৰ কম্পিউটাৰ ছিষ্টেমটো শ্ল' হৈ গৈছে মেমৰি স্পেচ ফুল হৈ গৈছে হয় নহয় তাৰমানে আমাৰ মেচিনত যদি ক্লিনাৰ নাথাকে বা ডিটেক্টৰ বা এণ্টিভাইৰাছ ছফ্টৱেৰ নাথাকে তেতিয়াতো আমাৰতো সাংঘাতিক ইমেইল ভাইৰাছ আহি যাব আমাৰ ডিভাইচবিলাকত কাৰণ আমিতো ভেৰি অফেন নেট ছাৰ্ফ কৰোঁ হয়নে তাৰমানে এই বস্তুবিলাক আঁতৰাবৰ কাৰণেই মেলৱেৰ হওক স্পাইৱেৰ হওক ভাইৰাছ হওক ৱৰ্ম হওক আমি কি হৈছে আমাৰ এটাই বেষ্ট অপশ্যন আমি এণ্টিভাইৰাছ ছফ্টৱেৰটো ৰান কৰিব লাগিব আৰু যদি পি চি হয় আমাৰ যদি অপাৰেটিং চিষ্টেম উইণ্ড'জ হয় আমি উইণ্ড'জ ডিফেণ্ডাৰটো আমি ৰাখিব লাগে উইণ্ড'জ ডিফেণ্ডাৰ ইজ আ বেষ্ট টিল নাও অ'কে It will scan your hard copies, hard drives and registry and give you a list of malware in your system. Windows Defender to কি কৰে গোটেই সিস্টেমটো স্ক্যান কৰি পেলাই আমাক কি কৰে এফেক্টেড ফাইলছখিনি দেখুৱাই ইনফেক্টেড আৰু আমাক সিস্টেমত কি ভাইৰাছ বা ৱৰ্ম আছে সেইটোও দেখাই দিয়ে গম পাইছানে সেইটোৱে হৈছে ইয়াত কৈছে you can then quarantine or remove this malicious প্ৰগ্ৰেমবোৰ আমি কোৱাৰেণ্টাইন কৰি ৰাখিব পাৰোঁ তাৰমানে কি হৈছে এক্সট্ৰা কৰি ৰাখিব পাৰোঁ যিহেতু আমাক পইণ্ট আউট কৰি দিয়ে যে এইকেইটা প্ৰগ্ৰেম তোমালোকৰ এফেক্টেড ফাইলছ তেতিয়া আমি সেই এফেক্টেড ফাইলছখিনি আমি এক্সট্ৰা কৰি দিব পাৰিম হয় নাই কোৱাৰেণ্টাইনটো তোমালোকে ভালকৈ বুজি পাইছা এইকেইদিনত কি হয় টু প্ৰটেক্ট ইউৰ কম্পিউটাৰ ফ্ৰম মেলৱেৰ ইউ শুড এভইড ইউজিং পাইৰেটেড ছফ্টৱেৰ ডাউনলোডিং এণ্ড ৰানিং এক্সিকিউটেবল ফাইলছ ফ্ৰম আনৰিলায়েবল চ'ৰ্চেছ কেতিয়াবা তোমালোকৰ মোবাইলত এনেকুৱা অপশ্যন থাকে লাইচেঞ্চ চ'ৰ্চেছ নাথাকিলে তোমালোকে ফাইল এটা ডাউনলোড কৰিব নোৱাৰা পাৰ্মিশ্যন নিদিয়ে হয় নহয় বা আনলাইচেঞ্চ চ'ৰ্চেছ বা আনৰেষ্ট্ৰিক্টেড ইনষ্টলেশ্যন অফ এপছ এনেকৈ থাকে গম পাইছানে সেইবিলাক অপশ্যন থাকে তাৰমানে তোমালোকে যদি সেইটোত কণ্টিনিউ কৰি দিয়া মানে তথাপিও যদি সেইটো তোমালোকে ইনষ্টল কৰি দিয়া উইদাউট প্ৰপাৰ লাইচেঞ্চ বা উইদাউট এ প্ৰপাৰ ৰিকগনিশ্যন কিছুমান ফাইল যদি ইনষ্টল কৰি দিয়া তাত আমাৰ কি হৈ যায় মেলৱেৰ আহি যায় পাইৰেটেড ছফ্টৱেৰ তাৰমানে কপি কৰা ছফ্টৱেৰ যদি ইউজ কৰা তেতিয়াও আমাৰ মেলৱেৰ আহিব পাৰে গম পাইছানে এইটোৱে হৈছে মেলৱেৰ তাৰপিছত আমি পঢ়িম স্পেমটো কি হয় Spam refers to any unsolicited and unwanted email.
আমাৰ ইমেইলৰ ইনবক্সৰ বাহিৰেও আৰু এটা ইনবক্স থাকে যোনটোক আমি স্পেম ফল্ডাৰ বুলি কওঁ আমি নিবিচৰাকৈ সেই ফল্ডাৰত মেছেজ কিছুমান পঠায় কিছুমানে বা কেতিয়াবা বাই ডিফল্টটো তেনেকুৱা মেছেজ আহি যায় সেই ফল্ডাৰবিলাককে কোৱা হয় সেই ফল্ডাৰটোকে কোৱা হয় স্পেম ফল্ডাৰ তাৰমানে আমি যিবিলাক ইমেইল আমাৰ মানে ইনভেলিড গম পাইছেনে কোনো ভেলিডিটি বা কোনো আনৰিকগনাইজ ইমেইলবিলাক ষ্ট'ৰ হৈ থাকে সেই জেগাতে সেইটোকে কোৱা হয় স্পেম ফল্ডাৰ It may carry advertisement or serve as a means of spreading malware such as viruses and worms. Spam folder আমি হেণ্ডেল কৰোঁতে বহুত কেয়াৰফুলি হেণ্ডেল কৰিব লাগে কাৰণ স্পেম ফল্ডাৰত জেনেৰেলি ভাইৰাছ এফেক্টেড বা মেলিচিয়াছ ছফ্টৱেৰ বা ৱৰ্মছ থকা মেইল আহিব পাৰে এটেচমেণ্ট আৰু সেইবিলাক যদি আমি ক্লিক কৰি ডাউনলোড কৰিবলৈ হয় তেতিয়া আমাৰ কম্পিউটাৰ ছিষ্টেমটো আমাৰ কণ্টামিনেট হৈ যায় প্ৰব্লেমছ কজ বাই স্পেম কি চাবা এটা হৈছে ৱেষ্ট দ্য ইউজাৰ্ছ টাইম আমাৰ ইউজাৰৰ টাইমবোৰ ৱেষ্ট কৰে কেলৈ কাৰণ আমি স্পেম ফল্ডাৰটো খুলি আকৌ সেই মেইলখিনি পঢ়া কিন্তু চাওঁ যে লাষ্টত গৈ মেইলখিনি একো ইউজেই নাই ছেকেণ্ড হৈছে ৱেষ্ট নেটৱৰ্ক বেণ্ডউইথটো এটা বস্তু মানে কি আমাৰ আপলোডিং আৰু ডাউনলোডিঙৰ যিটো ফ্ৰিকুৱেঞ্চি সেইটোৰ মাজত যোনটো ডিফাৰেঞ্চ হয় সেইটোকে বেণ্ডউইথ বুলি কয় সেই স্পীডটো মানে ৱেষ্ট কৰি দিয়ে বা সেই বস্তুটো ৱেষ্ট কৰাই দিয়ে ইট মে বি ইউজ টু স্প্ৰেড মেলৱেৰ আৰু ভাইৰাছ মেলৱেৰ বা এইবিলাক স্প্ৰেড কৰিবৰ কাৰণে স্পেমবিলাক বেছিকৈ স্পেম মেছেজবিলাক আমাৰ হেৰিত ইনবক্সত বা আমাৰ ইমেইলত আহে স্পেম আমি কেনেকৈ এভইড কৰিব পাৰোঁ আমাৰ আনন'ন পাৰ্চনক আমি ইমেইল শ্বেয়াৰ কৰিব নালাগিব আনৰিলায়েবল ৱেবছাইটত আমি আমাৰ ID দিব নালাগে মানে যোনবিলাক ৱেবছাইট আমি বিশ্বাস কৰিব নোৱাৰোঁ মানে গম পাইছানে ফাৰ্ষ্ট টাইম কিবা এটা ইউজ কৰিছোঁ সেই ৱেবছাইটটোতে আমি ডাইৰেক্ট আমাৰ আইডিটো দি দিব নালাগে গম পাইছানে সেইটো স্পেম মেছেজ আহিব তেতিয়া আমাৰ আনৱান্টেড ইমেইলছ ব্লক কৰিবৰ কাৰণে আমি স্পেম ফিল্টাৰ ইউজ কৰিব লাগিব আমাৰ ইমেইল প্ৰগ্ৰেমত তাৰপিছতে আমি স্পেম মেইলছবিলাক আমি অ'পেন কৰিব নালাগিব অ'পেন নকৰাকৈ আমি স্পেম ফল্ডাৰটো ক্লিয়াৰ কৰি দিব লাগিব গম পাইছানে সেইটোৱে আমাৰ বেষ্ট ৱে অফ এভইডিং স্পেম দেন আহিছোঁ ডাটা বেকআপ এণ্ড ৰিকভাৰী টুলছ এণ্ড মেথডছ ডাটা বেকআপ মানে কি আমাৰ যাতে ফাইলছবিলাক কিছুমান কণ্ডিশ্যনৰ কাৰণে কৰাপ্ট হৈ যোৱাৰ চান্সেছ থাকে আমাৰ ডাটাবোৰ লছ হৈ যোৱাৰ চান্সেছ থাকে সেই ডাটাবোৰ লছ নহ'বৰ কাৰণে আমি এটা বেকআপ ৰাখোঁ তাৰমানে তোমাৰ ফোনত এটা ফল্ডাৰ আছে সেই ফোনৰ ফল্ডাৰটো তুমি আৰু 3-4টা কপি ক'ৰবাত থৈ দিছা যাতে সেই ফল্ডাৰটো বাই চান্স ডিলিট হৈ গ'লেও তোমাৰ একো প্ৰব্লেম নহয় তোমাৰ বেলেগত সেই বাকীকেইটা ফল্ডাৰৰ পৰা তুমি এক্সেছ কৰি ল'ব পাৰিবা ফাইলকেইটা গম পাইছানে সেইটোকে কোৱা হয় বেকআপ ইয়াত বেকআপ মানে কি চাবা ডাটা বেকআপ means to make copies of data in a removable long-term short storage device. It allows a copy of the data to be stored at another location when required. An individual file or a set of files can be restored to the computer system. The additional copies are called backup. তাৰমানে মেইন কপি এটা থাকে আৰু সেই কপিটোৰে 3টামান এক্সট্ৰা কপি থাকে সেই কপিবিলাককে কোৱা হয় বেকআপ গম পাইছানে আৰু বেকআপটো কিয় হয় যাতে আমাৰ ডাটাটো লছ নহয় গম পাইছানে সেইকাৰণে বেকআপ কৰা হয় বেকআপ মানে কি এটা পাৰ্টিকুলাৰ ফাইল বা এটা পাৰ্টিকুলাৰ কপি অফ দ্য ডাটাৰে আমি সেভাৰেল কপিজ বনাম ফৰ ফাৰ্ডাৰ ইউজেছ যাতে আমাৰ ফাইলবিলাক সেই মেইন কপিটো লছ হৈ গ'লেও আমি ফাৰ্ডাৰ আমাৰ যোনটো তাৰ কপিকেইটা সেই তাৰ পৰা আমি এক্সেছ কৰিব পাৰোঁ বুজি পালানে এইখিনিয়ে আছিল আজি ক্লাছত পঢ়াবলগীয়া টপিকছ ইয়াৰ ৰিলেটেড তোমালোকক কিছুমান কুৱেশ্যনছ দিম সেই কুৱেশ্যনৰ আনচাৰ্ছখিনি আকৌ মোক আজি ক্লাছত কৰি সলভ কৰি দিব লাগিব অ'কে থেংক ইউ